আমি আজি পুলিচ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু ছাত্ৰ সংগঠক মহোদয় গাঁওৰক্ষী বাহিনী গাঁও প্ৰধানসকল আৰু নাগৰিকসকলক লৈ এখনি আমি আজি সজাগতা সভা কৰিছোঁ। এই সজাগতা সভাৰ উদ্দেশ্যত আমি এইটো সিদ্ধান্ত লৈছোঁ যে যিসকল ব্যক্তিয়ে আমাৰ গাঁৱত যিসকল ব্যক্তিয়ে ড্ৰাগছ সৰবৰাহ কৰে বিক্ৰী কৰে সেইসকলক ঘৰত গৈ আমি যাতে আমি এটা ৱাৰ্ণিং দিওঁ যাতে ভৱিষ্যতে এনেকুৱা নকৰে। যদি ভৱিষ্যতে এনেকুৱা কৰে তো পৰৱৰ্তী আমি ৰাইজে তেখেতক এটা বিহিত ব্যৱস্থা ল'ম। আমি ৰাইজে ল'ম, কোনো আইনৰ হাতত নিদিওঁ, ৰাইজে বিহিত ব্যৱস্থা ল'ম। সেইবুলি আজি একঘৰ ঘৰত আহি আমি আজি এটা ৱাৰ্ণিং প্ৰদান কৰিছোঁ। দেখা গৈছে যে সঘনাই চুৰিকাণ্ড সংঘটিত হৈ আছে, গৰু চুৰি হওক বা অন্য কিবা চুৰি হৈ আছে, এই কাণ্ডত কি ক'ব? হয়, যোৱাকালি ৰাতিও আমাৰ চুৰি হৈছে, গৰু চুৰি হৈছে আৰু বিশেষকৈ আমি গম পাওঁ যে এই কম বয়সীয়া ল'ৰাবিলাক যেতিয়া উপাৰ্জন নাই, মাক দেউতাকৰ পৰা বিচাৰিলে পইচা নাপায়, সিহঁতৰ পইচাৰ অভাৱত এই ড্ৰাগছবিলাক কিনিবলৈ সিহঁতৰ পইচা নাই, তেতিয়া সি বাধ্য হৈ ঘৰে ঘৰে চুৰি কৰিবলৈ সিহঁতে মনস্থ কৰে আৰু চুৰিকাণ্ড সংঘটিত কৰে, যাৰ ফলত আমাৰ বৰগুলি অঞ্চলত এতিয়া মানুহ অতিষ্ঠ হৈ পৰিছে। এই অতিষ্ঠ হোৱাৰ কাৰণে আমি সচেতন ৰাইজ গাঁও প্ৰধানসকল আৰু আমি একেলগে আজি সজাগতা সভা কৰিছোঁ যাতে এই বস্তু আমি একেবাৰে নিৰ্মূল কৰিব পাৰোঁ, সেই পদক্ষেপ আমি হাতত লৈছোঁ। আজি এই সজাগতা সভাত কোন কোন উপস্থিত আছিলে? আজি সভাত আমাৰ CBDO যিটো আমাৰ গাঁওৰক্ষী বাহিনী ছাত্ৰ সংগঠক মহোদয়, আমাৰ শিলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰফুল্ল সিনহা ডাঙৰীয়া আৰু আমাৰ গাঁও প্ৰধানসকল আছিল আৰু আমাৰ অঞ্চলৰ জ্যেষ্ঠ সচেতন ব্যক্তিসকল আৰক্ষী বাহিনীসকল সকলোৱে একলগ হৈ একেটাই সিদ্ধান্ত লৈছোঁ যাতে আমি ড্ৰাগছ বা নিচাযুক্ত দ্ৰব্য একেবাৰে সমূলে ধ্বংস কৰিব পাৰোঁ, এই সিদ্ধান্ত লৈছোঁ। আজি আমাৰ বৰগুলি গাঁও পঞ্চায়তত আমাৰ চুলুং থানাৰ আৰক্ষী মহোদয়, আমাৰ CBDO মহোদয় আৰু আমাৰ বৰগুলিৰ জ্যেষ্ঠ ব্যক্তিসকল আৰু আমাৰ বৰগুলি গাঁওৰক্ষী বাহিনীসকলে আমি এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ বৰগুলিত যে ড্ৰাগছৰ এটা বেহা চলি আছে, ড্ৰাগছ কেনেকৈ আমি নিৰ্মূল কৰিব পাৰি, এইটো আজি আমি লৈ এটা কৰিছোঁ যে গাঁওৰক্ষী বাহিনীয়ে যে যিকেইজন মানুহ আছে বৰগুলিত ড্ৰাগছ খায় সিহঁতৰ ঘৰে ঘৰে গৈ আমি সিহঁতক প্ৰথমে ভালদৰে আমি বুজাই ক'ম, যদি ইয়াৰ পিছতো যদি সিহঁতে ড্ৰাগছ বিক্ৰী কৰে, এই ড্ৰাগছ বিক্ৰীৰ কাৰণে চাওক আজি চুৰি হৈ আছে। এই সৰু সৰু ল'ৰাবিলাক 18 বছৰ 16 বছৰৰ তলৰ ল'ৰাবিলাকে ড্ৰাগছ খায়, যেতিয়া মা দেউতাৰ হাতত পইচা নাথাকে সিহঁতে চাইকেল চুৰি কৰে, চাইকেল চুৰি কৰাৰ পিছত ধৰক এই দোকানত চুৰি কৰে, এইবিলাক ধৰক কিছুমান কাম গৰু চুৰি কৰে, দিনত কৰে, ৰাতিও কৰে। এতিয়া সেইকাৰণে আমি এটা সজাগতা সভা পাতিছোঁ যাতে আমি বৰগুলিটো কমচে কম ড্ৰাগছমুক্ত কেনেকৈ কৰিব পাৰি, ইয়াৰ কাৰণে আমি আমাৰ বৰগুলি যি গাঁওৰক্ষী বাহিনী আছে আমি সবেই মিলি এটা সিদ্ধান্ত লৈছোঁ যে য'তে ড্ৰাগছ বিক্ৰী কৰিব ত'তে আমি বৰগুলি যিকেইটা গাঁওৰক্ষী বাহিনী আছে আমি তাত গৈ যেনেকৈ হওক এইটো সমস্যা সমাধান কৰাৰ চেষ্টা কৰিম।